কুৰুক্ষেত্ৰ ৰণৰ সামৰণি পৰি আহিছে। অকল বাকী মাথো দুৰ্যোধনক শেষ কৰিব পাৰিলে মোৰো কৰ্তব্য শেষ হৈ পৰিব। শুনি তেওঁলোকৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগিব। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো টান হৈ উঠিব। দুৰ্যোধন দাদাৰ পৰম ভক্ত নহয়, শকুনিকো লগে লগে আঁতৰাব লাগিব, নহলে হয়তো আজি মোৰ পৰম সৌভাগ্য। দেখোন নারায়ণৰ আগতে ওলালি। প্ৰণাম। মামা, তোমাৰ কথাকে ভাবিছিলো। কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলানে? কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতে মামা? তেন্তে আমাৰো চাউল উকলি। কিয় মামা? অত দিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবিলাক গণনা কৰি আছিলা দেখিয়ে আমি চকুত পৰা নাছিলো। এতিয়া সেইবিলাক শেষ কৰি যেতিয়া যদুপতিয়ে সৰু সুৰাৰ তৰাৰ লেখত ধৰিলাহি, আমিতো পপিয়া তৰা আমাক সহাবাই। মামা, তুমি কিন্তু বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। বাৰু মামা, এটা কথা সুধো, কবানে? অন্তৰ্যামী ভগৱানক নকলেও জানিব। বাৰু কোৱাচোন মামা, এই কুৰুক্ষেত্ৰ ৰণত তুমি কাৰ পৰাজয় হলে ভাল পোৱা? পৰাজয়? পৰাজয় হবলৈ বাকী নাই দয়াময়। এতিয়া ভাল পাইছো নে বেয়া পাইছো সেয়া যদুপতিয়ে জানে। মামা, কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈ বিশ্বাসঘাতকী হলা কিয়? তাৰ উত্তৰো আজি নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ। আৰু তুমি? মই মোৰ কৰ্তব্য কৰিছো। তেনেহলে মোৰ কৰ্তব্যৰ কোনখিনি ত্ৰুটি হল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰত চিৰহৰা হল বিষ পান কৰোৱাতকৈ সন্মুখ সমৰত অখি ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণেই শ্ৰেয় মামা, অনেক গুণেই শ্ৰেয়। যদুপতি ক্ৰোধান্ধ মানুহ মই এই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো দয়াময়। কিন্তু প্ৰন্ন ব্ৰহ্মৰ ভগৱানৰ কপতি নিত্যাতকৈ মোৰ এই আচৰণ বেছি দুখনীয় দয়াময়। ভুল বুজিছা মামা। সদায় ভুলকে কৰি কৰি ভুলতে অভ্যস্ত হৈছো। শেষ বতৰত আৰু সেই ভুল নাভাগে যদুপতি। তোমাৰ দুখতে কৌৰৱ ধ্বংস হল। স্বৰ্ণ লংকা চাহি কৰিছিল ৰাজভাতা বিভীষণে। আৰু আজি স্বৰ্ণময় ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা ৰাজ মাতুল তুমি শকুনিয়ে। এ মাধৱ, মোৰ ধন্যবাদ গ্ৰহণ কৰা। নবুজিলো মামা। অতি পৰ পদসেৱী শকুনি, দুৰ্যোধনৰ অন্নৰে পালিত দৰিদ্ৰ শকুনি, প্ৰতাৰক প্ৰবঞ্চক ৰাজদ্ৰোহী শকুনিৰ মূৰৰ ওপৰত এই ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক জাপি দি অগতিৰ গতি ত্ৰিজগতৰ ভগৱান শ্ৰীকৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব পাৰিছে, এই শকুনি সামান্য শকুনি নহয়, তাৰ জীৱন ধন্য জনমো ধন্য। আৰু এই জীৱনৰ গৰাকী তুমি দয়াময়, তুমি।
মোৰ সহস্ৰ ধন্যবাদ তুমি গ্ৰহণ কৰা। মামা, তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, ধ্বংস, কিন্তু মই यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजन्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतम् धर्म संस्था पनार्थाय संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे स्वप्नवामि युगे